এটা মথাউৰিয়ে নিদ্ৰাহৰণ কৰিছে গোৱালপাৰাৰ কৃষ্ণাৰ ২০খন গাঁৱৰ ৰাইজক। কৃষ্ণাৰ মৈনামতিৰ ভগ্ন মথাউৰিক লৈ আতংকিত গাঁওবাসী। ২০১৪ চনতে প্ৰলয়ংকাৰী বানে ছিগি পেলাইছিল মথাউৰিটো। তাৰ পিছৰ পৰা মথাউৰিটো মেৰামতিৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। আবেদন নিবেদন কৰিও কোনো সুফল নাপালে গাঁওবাসীয়ে, যাৰ ফলত প্ৰতি বছৰে বানৰ কবলত পৰে কৃষ্ণাৰ প্ৰায় ২০খনকৈ গাঁও। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মথাউৰিটো পৰিদৰ্শন কৰি ৰাইজক আশ্বাস প্ৰদান কৰিছিল যদিও আজি কুপতি মথাউৰিটো নিৰ্মাণৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে জলসম্পদ বিভাগে। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব বিশ্বজিৎ দাসে। হয় চাওক, এটা উন্মুক্ত মথাউৰিৰ বাবে কৃষ্ণাই হাবৰাঘাট অঞ্চলৰ কেইবাখনো গাঁও এতিয়া চিন্তাত দিন অতিবাহিত কৰিব লগা হৈছে। কাৰণ এই উন্মুক্ত মথাউৰিতে ২০১৪ চনতে যি প্ৰলয়ংকাৰী যি ঢল পানী নামি আহিছিল মেঘালয়ৰ পৰা, সেই ঢল পানীতে বৃহৎ অংশ ছিগি গৈছিলে। তাৰপিছত বৃহৎ অঞ্চলত প্ৰবল বানপানীৰ সৃষ্টি হৈছিল। তাৰপিছৰ পৰা কিন্তু এচপৰাও মাটি নপৰিলে এই কৃষ্ণাইত থকা মৈনামতি মথাউৰিত। আৰু এই মুহূৰ্তত যিহেতু মই কৃষ্ণাই নৈৰ ওপৰত থকা মৈনামতি মথাউৰিৰ ওপৰত আছোঁ, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব যে এক বৃহত্তৰ অংশ ইতিমধ্যে ছিগি গৈছে। ক'ব লাগিব ২০১৪ চনত অহা যি প্ৰলয়ংকাৰী যি বান, সেই বানতে ছিগি গৈছে। তাৰপিছত কিন্তু এচপৰাও মাটি নপৰিলে এই কৃষ্ণাই মথাউৰিটোত। আৰু এই মথাউৰিটো উন্মুক্ত অংশ দি গৈছে হাবৰাঘাট অঞ্চলৰ কেইবাখনো গাঁও যেতিয়া মেঘালয়ৰ পৰা ঢল পানী নামি আহে তেওঁ প্লাবিত হয় আৰু বৃহৎ ক্ষতি সাধন হয়। আৰু মই ইয়াত সচেতন যুৱকসকল আছে, সচেতন যুৱকসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আৰু এটা কথা মই উল্লেখ কৰিব লাগিব যে গোৱালপাৰা পূব সমষ্টিৰ যি বিধায়ক তিনিবাৰকৈ নিৰ্বাচিত হ'ল একে ৰচিদ আলম। তো একে ৰচিদ আলমৰ কিন্তু চকু পৰা নাই নেকি এই উন্মুক্ত মথাউৰিটোৰ পৰা। মই আপোনালোকৰ কাষত আহিছোঁ, দেখা হৈছে যে গোৱালপাৰা পূব সমষ্টিৰ বিধায়কগৰাকী তিনিবাৰকৈ নিৰ্বাচিত হ'ল, কিন্তু এই মথাউৰিটো কিবা পৰিদৰ্শন কৰিছিলনে? হয়, পৰিদৰ্শন কৰিছিল, আহিছিল, চাইছিল, কথা দিছিল যে কাম কৰিম বুলি। কিন্তু আজি এবাৰ দুবাৰকৈ তিনিবাৰ হ'ল, কিন্তু কাম কৰিব পৰা নাই। আচৰিত কথা। আজি আমাৰ ২০১৪ চনতে মৈনামতি মথাউৰিটো ভাঙি যায়। আজি ১২ বছৰ হ'ল। কিন্তু ১২ বছৰ হোৱাৰ পিছত ইয়াতে মুখ্যমন্ত্ৰীও আহিছিল, যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, কেশৱ মহন্ত ডাঙৰীয়া যেতিয়া জলসম্পদ মন্ত্ৰী আছিল, তেতিয়া নিজে আহি পৰিদৰ্শন কৰিছে। আনকি সেই সময়ত মই নিজে কথা পাতিছোঁ, কাম হ'ব বুলি গ'ল, কিন্তু তাৰপিছত কাম নহ'ল। আৰু নতুনকৈ হোৱা যোৱা বছৰ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, সিও আহিছিল, আহি পৰিদৰ্শন কৰিল, প্ৰতিশ্ৰুতি দিল। এইখন ঠাইতে মোক কথা দি গৈছিল যে কাম হ'ব বুলি, এইবাৰ মই নিশ্চয় কাম কৰিম। কিন্তু তাৰপিছত আৰু কোনো কামেই নহ'ল। আপুনি এটা কথা চিন্তা কৰিব, ১২ বছৰ পিছত ১২ বছৰ মানুহখিনি কিমান ক্ষতি হৈ আছে, অলপো ইহঁতে অনুভৱ কৰা নাই। এচপৰাও মাটি নপৰিল। আজি মেঘালয়ৰ পানী আহি প্লাবিত হৈ আমাৰ ২০খনতকৈ গাঁও মানে খেতি পথাৰৰ পৰা আদি ৰাস্তা কালভাৰ যিমান আছে, গৰু ছাগলী পুখুৰীৰ মাছ চব ক্ষতি হৈ থাকে বছৰকৈ ধৰি। আৰু কাষতে এটা আমাৰ পকা ৰাস্তা আছে, ইটা ৰাস্তাইদি চনী স্কুল যোৱা যায়, এই ৰাস্তাটো ভাঙি থাকে। আজি চাওক আপুনি ১২ বছৰৰ ভিতৰত প্ৰতি বছৰে আমাৰ ৰাইজে দুৰ্ভিক্ষা ৰাইজে ইয়াত ভুগিব লগা হয়, কিন্তু আমাৰ কামটো আজি পৰ্যন্ত হোৱা নাই। হয়, নিশ্চয়কৈ মই পাৰিলে ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ যত্ন কৰিম। চাই এয়া কৃষ্ণাই নদীত ইতিমধ্যে পানী বাঢ়িব ধৰিছে, কাৰণ এমাহৰ পৰা সদায় বৰষুণ দি আছে। সেই ফলত এতিয়া বৰ্তমানলৈকে কৃষ্ণা নদীৰ পানী কিছু পৰিমাণে বাঢ়িছে। এতিয়া কোন মুহূৰ্তত মেঘালয়ৰ পৰা ঢল পানী নামি আহে তাক লৈ এতিয়া দুশ্চিন্তাত আছে ক'ব লাগিব হাবৰাঘাট অঞ্চলৰ কেইবাখনো গাঁও। মই এতিয়া আপোনাৰ কাষত আহিছোঁ, দেখা গৈছে যে যিটো পানী বাঢ়িছে, এমাহৰ পৰা যিটো বৰষুণ দি আছে, এতিয়া চাগে আপোনালোকৰ গাঁওবাসী চিন্তাত পৰিছে। নিশ্চয়, যেতিয়া ঢলপানী আহে তেতিয়া গাঁওবাসীৰ ৰাতিৰ টোপনি নাহে। তেওঁলোকে চিন্তা কৰে যে ৰাস্তাৰ ওপৰেদি পানী বৈ যাব, আমাৰ ল'ৰা ছোৱালীবিলাকৰ কি অৱস্থা হ'ব, আমাৰ গৰু ছাগলী কি হ'ব, আমি এই বস্তুখিনি আমি ৰাখিব পাৰিমনে নাই, এটা চিন্তা হয়। তেওঁলোকে টোপনি নাহে। আজি ১২ বছৰ হ'ল এই এচপৰাও মানুহ নপৰিলে, আজি উন্মুক্তই হৈ থাকিলে। আজি য'ত অসমৰ মুখ্যমন্ত্ৰী আহিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে, য'ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহিলে, কেশৱ মহন্ত ডাঙৰীয়া আহিলে, তো আজি অহাৰ পিছতো কাম নহয়। আৰু যিটো গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক আছে একে ৰচিদ তিনিবাৰকৈ নিৰ্বাচিত হ'ল, তেওঁ বিধানসভাত কেতিয়াবা এই প্ৰশ্ন উত্থাপন কৰিছিল নে? এটা কথা আছে, আছে গৰু নাপায় হাল, থকাতকৈ নাথাকাই ভাল। তাৰমানে তেওঁ আছে, তেওঁ কৈ আছে যে হ'ব কাম কৰিম, কিন্তু আজিলৈকে এই কামটো নহ'লে। কিহৰ কাৰণে নহ'লে তেওঁ উত্থাপন কৰিছিলনে? আজি বিধানসভালৈকে তেওঁ এই কথাটো উত্থাপন কৰিছিলনে যে আমাৰ মৈনামতি মথাউৰি উন্মুক্ত হৈ আছে? তেওঁতো কেতিয়াও আমি শুনা নাই, নিউজত পোৱা নাই। আজি এই মানুহখিনি তেওঁৰ আণ্ডাৰত নপৰে নেকি? তেওঁ আমাৰ বিধায়ক নহয় নেকি?
এই অঞ্চলৰ ভোটাৰে তেওঁক নিৰ্বাচিত কৰিছে। নিশ্চয় এই অঞ্চলৰ ভোটাৰে তেওঁক নিৰ্বাচন কৰাৰ কাৰণে তেওঁ প্ৰতিদ্বন্দ্বিতাক আগবঢ়াই আজি জিকি আহিছে। তো এই কথাটো তেওঁ ভাবিব লাগিছিল, তেওঁ এইটো কথা নাভাবিলে। তেওঁ খালি ভোট লাগে আৰু চেয়াৰখন শক্তিশালী কৰিব লাগে, এইটো ৰাইজে দেখি আছে তেওঁ। কাৰণ এই 5 বছৰে তেওঁক চাব, যদি এই মথাউৰি যদি উন্মুক্ত হৈ থাকে তেতিয়াহ'লে ৰাইজে ৰজা। এটা কথা সদায় মনত ৰাখিব লাগিব তেখেতে, যে ৰাইজে ৰজা। ৰাইজে যদি ৰজা বনাবও পাৰে আৰু ৰাইজে ৰজাক নবাব পাৰে, এই কথাটো তেওঁ মনত ৰখা উচিত। আৰু এয়া অঞ্চলবাসীৰ কিছু প্ৰতিক্ৰিয়া শুনালে বিশ্বজিৎ দাসে। বিশ্বজিৎ দাসক ধন্যবাদ জ্ঞাপন কৰিছোঁ।